তো ইয়াতে এক্সৰ ভ্যালু যদি 30 আৰু y ৰ ভ্যালু যদি 40 আছে তো x ইজ হোৱাট পাৰ্চেন্টেজ অফ y তো ইয়াৰ ফৰ্মুলা কি আছিল x ওপৰত y তলত মাল্টিপ্লাই বাই 100 হয়নে তো আছিল ফৰ্মুলা তো এটো যদি ফৰ্মুলা হয় তো আমাৰ ইয়াতে আমি যদি তেনেকে ভ্যালুখিনি লৈ লও x ৰ ভ্যালুটো ওপৰত মানে 40 ওপৰত তলত কিমান y ৰ ভ্যালুটো তলত সৰি 30 ওপৰত not 40 ওপৰত 30 হ'ব ওপৰত 30 তলত 40 হয়নে x ৰ ভ্যালু 30 আৰু তলত হল 140 y ৰ ভ্যালু মাল্টিপ্লাই বাই 100 তো ইয়াৰ এটা জিৰো কাটি যাৰ পিছত 4 থাকিলে 2 ইয়াতে 2 টাইম 10 ত 5 টাইম আকৌ এটো 13 ৰ ভিতৰত কিমান টাইম 15 টাইম তো 15 মাল্টিপ্লাই বাই 5 কিমান হয় কিমান 75% বুজিব পাৰিছা কেনেকৈ কৰিব লাগে ঠিক তেনেকৈ y ইজ হোৱাট পাৰ্সেন্ট অফ x তো y যে আছে x ৰ কিমান পাৰ্সেন্ট তো y ৰ ভ্যালুটো আমাৰ ওপৰত হ'ব তলত আহিব x ৰ ভ্যালু মাল্টিপ্লাই বাই 100 ওকে তো আমি এনেকৈ ভ্যালুখিনি যদি লৈ লও y ৰ ভ্যালু মানে 40 ওপৰত তলত 30 মাল্টিপ্লাই বাই 100 তো এটা জিৰো কাটি যাব তাৰ পিছত আমি ডাইৰেক্টলি ডিভাইড কৰিব নোৱাৰো 40 মাল্টিপ্লাই বাই 10 তাৰ মানে কিমান যে ওপৰত 400 তলত কিমান 3 তো 400 ক 3 দি ডিভাইড কৰিলে কিমান হ'ব 400 ডিভাইড বাই 3 340 ৰ ভিতৰত 4 ৰ ভিতৰত 1 টাইম 3 133.33 এনেকৈ গৈ থাকিব হয় না তো ইয়াৰে পাৰ্সেন্টেজটো হ'ব 133.33% ওকে ঠিক তেনেকৈ ইয়াতে যদি আমি এটো লাও x is what percent less than y so x difference y তলত কোনটো ভ্যালু আহিব তলত আহিব তোমাৰ y এর ভ্যালু মাল্টিপ্লাই বাই 100 এটো ফর্মুলা হিচাপত কৰা কিমান হ'ব তোমাৰ x ডিফারেন্স y তাৰ মানে কিমান যে 30 ডিফারেন্স 40 তলত আহিব কোনটো ভ্যালু y এর ভ্যালু মানে 40 তলত আহিব মাল্টিপ্লাই বাই 100 তো থাকিব কিমান ইয়াতে ওপৰত হ'ব 10 30 ডিফারেন্স 40 10 তলত 40 মাল্টিপ্লাই বাই 100 এটা জিৰো কাটি যাব 2 ইয়াতে 2 টাইম 10 ত 5 টাইম 2 আকৌ 10 ৰ ভিতৰত 5 টাইম তাৰ মানে কিমান থাকিলে 5 মাল্টিপ্লাই বাই 5 ইকুৱেল টু 25% বুজিব পাৰি আছে না বস্তুখিনি এটা আমি 30 ৰ পৰা 40 মাইনাস কৰিছো এনেকুৱা নহয় জাস্ট ডিফারেন্ট হয় 30 ডিফারেন্স 40 এটা মাইনাস নহয় একচুয়ালি হা নেক্সট ইয়াতে ইয়াক কেনেকৈ কৰিম আমি যে y ডিফারেন্স x তলত হ'ব তোমাৰ x ৰ ভ্যালু মাল্টিপ্লাই বাই 100 তো আমি তেনেকৈ পাতিব লাগিব জাস্ট 40 ডিফারেন্স 30 তলত আহিব তোমাৰ কিমানৰ ভ্যালু 30 মাল্টিপ্লাই বাই 100 তো ইয়াতে থাকিব কিমান 10 over 30 multiply by এটা জিরো কাটি যাব তো 10 100 divide by 3 তার মানে 33.33% ওকে এনেকে ওলাইছে না 33.33% তো আমি বুঝি পালো একচুয়ালি কেনেকে ওলাব লাগে হয় না তো ডিআইতে তোমালোকে অংক পাবা এই চাৰিটা কোৱেশ্যনৰ পৰাই পাবা চাৰিটা কোৱেশ্যন ইয়াৰে পাবা কেতিয়াবা তোমাৰ ডিফারেন্স দিব কেতিয়াবা তোমাৰ পার্সেন্টেজ দিব ওকে কেতিয়াবা তোমাৰ টুগেদাৰ দিব টুগেদাৰ মানে কি একেলগ কৰিব লাগিব কেতিয়াবা এভাৰেজ দিব কেতিয়াবা ফ্ৰেকশন দিব ওকে তো গোটেই বস্তু ইমান দিন আমি যিখিনি বস্তু শিকিছো গোটেইখিনি এপ্লিকেশন ডিআইত হ'ব ওকে 133.33 ওলাইছে না লাষ্টটো সরি 33.33 ওলাইছে ফার্স্ট টো আমার সেকেন্ড টো আমার 133 ওলাইছে আচ্ছা ঠিক আছে এখানে হল তো তোমালকে এটু বনাই আনিবা x এর ভ্যালু 50 আছে আর y এর ভ্যালু আছে তোমার 60 ওকে তো এটু বনাই আনিবা x এর ভ্যালু 50 আর y এর ভ্যালু তোমার 60 আছে ঠিক সেম ফর্মুলা কৰি আনিবা এটু তো নেক্সট আমি ডাইরেক্ট ডাটা ইন্টারপ্রিটেশনত যাও আমি একদম ইজিৰ পৰা স্টার্ট কৰিম আৰু The comprehension কি আছে based on the data in the year in the table
এনসাৰ দ্য কুৱেশ্যন 1 to 5 যে টেবুলত তোমাৰ ডাটা দিয়া আছে সেইটোৰ ওপৰত বেছ কৰি কিনে তোমাৰ কি ওলাব লাগে 1 পৰা 5 লৈকে কুৱেশ্যনৰ এনসাৰখিনি ওলাব লাগে তো ইয়াতে কি দিয়া আছে টেবুলটো চোৱা ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ফাৰ্ষ্ট তোমালোকৰ কাম হ'ল যদি তুমি টেবুলটো বুজি পোৱা তেতিয়াহ'লে তুমি অংকখিনি বনাব পাৰিবা তো ফাৰ্ষ্ট আমাৰ কাম হ'ল টেবুল বুজি পোৱা একচুৱেলি টেবুলত ডাটা কেনেকৈ দিয়া আছে তো ইয়াতে চোৱা ভেহিকল এণ্ড ইয়াৰ কি দিয়া আছে ভেহিকল এণ্ড ইয়াৰ ভেহিকল অৰ ইয়াৰ তো ইয়াৰখিনি ইয়াতে আছে 2012 13 14 15 16 17 18 2018 লৈকে ইয়াৰখিনি দিয়া আছে আৰু ভেহিকল কি দিয়া আছে যে এ টাইপ ভেহিকল বি টাইপ ভেহিকল আৰু সি টাইপ ভেহিকল তিনিটা টাইপৰ ভেহিকল তো ইয়াত প্ৰডাকশ্যন কিমান হৈছে যে 2012 চনত এ টাইপ ভেহিকল প্ৰডাকশ্যন হৈছে 5000 ওকে ঠিক তেনেকৈ 2012 চনত বি টাইপ ভেহিকলৰ প্ৰডাকশ্যন হৈছে 20000 ঠিক তেনেকৈ সি টাইপ ভেহিকলৰ প্ৰডাকশ্যন হৈছে 2012 চনত 15000 যদি আমাক কয় যে এ টাইপ ভেহিকলৰ 2013 চনত কিমান প্ৰডাকশ্যন হৈছে এ টাইপ ভেহিকল প্ৰডাকশ্যন কিমান হৈছে 15000 প্ৰডাকশ্যন হৈছে যদি কয় আমাৰ 2018ত সি টাইপ ভেহিকলৰ প্ৰডাকশ্যন কিমান 2018 হ'ব ইয়াতে আৰু সি টাইপ ভেহিকলৰ প্ৰডাকশ্যন হ'ব 25000 তো ডাটাখিনি বুজি পাইছা তো আমাক এনেকৈ সুধিব যে 2016ৰ তোমাৰ বি টাইপ ভেহিকলৰ প্ৰডাকশ্যন কিমান তো বি টাইপ ভেহিকল এইটো আৰু ইয়াৰে প্ৰডাকশ্যন কিমান যে 2016ত যদি আমি চাওঁ 20000 ওকে ডাটাখিনি ক্লিয়াৰ একচুৱেলি কেনেকৈ ডাটা দিয়া থাকে বুজিব পাৰিছা তোমালোকে পাৰিছা লিলি তাৰপিছত তোমালোকে পাৰিছানে অনলাইন ষ্টুডেণ্টছ তোমালোকে পাৰিছা দুজনী আছা মনীষা আৰু কোন আছা বৰ্ষা ডাটাখিনি বুজিব পাৰিছা নিশ্চয় একদম ইজি ডাটা হয় কিবা ডাউট লাগিলে ক'বা হা এইখিনি মই মুছি দিছোঁ জাষ্ট বুজাবৰ কাৰণে লিখিছিলোঁ তো এতিয়া আমাক কুৱেশ্যনত সুধিছে কি সুধিছে চোৱা কুৱেশ্যনত কি সুধিছে দ্য নাম্বাৰ অফ এ টাইপ ভেহিকল প্ৰডাকশ্যন ইন দ্য ইয়াৰ 2014 নাম্বাৰ অফ কি টাইপ ভেহিকল এ টাইপ ভেহিকল নাম্বাৰ অফ এ টাইপ ভেহিকল কিমান চনৰ কথা কৈছে নাম্বাৰ অফ এ টাইপ ভেহিকল 2000 ইন দ্য প্ৰডিউসড ইন দ্য ইয়াৰ 2014ত কিমান প্ৰডাকশ্যন হৈছিলে এ টাইপ ভেহিকল 2014ত এ টাইপ ভেহিকল কিমান 10000 ক্লিয়াৰ এখিনিলৈকে হ'ল was what percent কিমান percent of the number of C type vehicle produced in the year 2016 C type vehicle 2016 কিমান হৈছিলে C type vehicle 2016 A B C A2 তোমাৰ 15000 ক্লিয়াৰ ডাটা আমি ললো তো আমাক সুধিছে একচুৱেলি কি হোৱাট পাৰ্চেণ্ট আমাক কি সুধিছে হোৱাট পাৰ্চেণ্ট বুলি সুধিছে তো ফাৰ্ষ্টৰটো তোমাৰ কি এক্সৰ ভেলু আৰু পিছৰটো চিটো তোমাৰ ৱাইৰ ভেলু x is what percent of y what percent of the c তো a type vehicle কিমান পার্সেন্ট হয় c type vehicle তো আমার আগতে কোয়েশ্চন এটা পাই আহিছো আমি কেনেকুৱা x is what percent of y পাইছো না এইটো x is what percent of y তো সেম কোয়েশ্চন ইয়াতে সুধিছে তো ইয়াৰে ফৰ্মুলাটো আমাৰ কি হ'ব x ওপৰত হ'ব y তলত হ'ব মাল্টিপ্লাই বাই 100 তো এইটো হ'ল তোমাৰ x ৰ ভ্যালু এইটো ভ্যালু হল x ৰ ভ্যালু আৰু এইটো ভ্যালু হল y ৰ ভ্যালু তো आंसर আমি ওলাব পাৰিম না নাই তো জাস্ট এনেকৈ কোৱেশ্চনবোৰ সুধে ডাটা ইন্টাৰপ্ৰিটেশ্যন তো ডাটা টেবুলত দিয়া থাকিব আৰু এনেকৈ আমাক সুধিব তো x ৰ ভ্যালুটো ইয়াতে তোমাৰ কিমান দিয়া আছে মানে a টাইপ ভেহিকল 2014 টো হল x ৰ ভ্যালু 10000 আৰু তোমাৰ c টাইপ ভেহিকল 2016 টো হল তোমাৰ y ৰ ভ্যালু 15000 ক্লিয়াৰ এতিয়াতো কোনো ডাউট নাই তো আমাক এতিয়া হোৱাট পার্সেন্ট বুলি সোধাৰ লগে লগে আমি কি কৰিব লাগিব কোনটো ফৰ্মুলা x is what percent of y x ৰ ভ্যালু ওপৰত y ৰ ভ্যালু তলত মাল্টিপ্লাই বাই 100 তো সেম ডাটাখিনি পুট ইন কৰি দিয়া ইয়াতে x ৰ ভ্যালু কিমান 10000 y ৰ ভ্যালু কিমান 15000 মাল্টিপ্লাই বাই 100 এটা 0 ইয়াৰে এটা কাটি দিব তো থাকিলে কিমান ওপৰত 10 তলত 15 মাল্টিপ্লাই বাই 100 তো 5 ইয়াতে 3 টাইম 5 ইয়াতে 20 টাইম তো এতিয়া হল তোমাৰ কিমান ওপৰত 10 মাল্টিপ্লাই বাই 20 তাৰ মানে কিমান 200 হয় না 200 over 3 তো 3 200 ৰ ভিতৰত কিমান টাইম যায় জাস্ট ডিভাইড কৰি কিনে কৈ দিয়া যে তোমাৰ 200 ৰ ভিতৰত 3 কিমান বাৰ যায় 20 বাৰ 20ত কিমান বাৰ কিমান টাইম যাব 6 টাইম 18 20 আকৌ 6 টাইম 18
থাকিব 2.0 তার মানে আমি গম পালো 66.66 তো ইয়াতে অপশনত আছে না নাই 66.66 66.67 আছে ওকে তো আমার অপশন নাম্বার হব 2 এটো হব আমার অ্যানসার তো এনেকে আমি ওলাব লাগে বুঝিব পাৰিছা না ডাটাখিনি আমি কেনেকে একচুয়ালি ওলাব লাগে প্রশ্নটো বুঝিব পাৰিছা না বোর্ডত কৰি দিবতো নালাগে ইয়াতে হৈ যাব না লাগিব বোর্ডত যদি লাগে কবা ডাটা ইন্টারপ্রিটেশন আমি বোর্ডতে কৰো বেছিভাগ তো ইয়াতে যদি হৈ যায় বুঝি যদি পোৱা তেতিয়াহলে প্ৰবলেম নাই কিছুমান আছে হেবোৰ আমি বোর্ডত কৰিব লাগিব বুজিছানে পিছলে আহিব হেবোৰ বেছি দিগল ক্লিয়ার হৈছে না বস্তুখিনি তুমি পাৰিছা ওকে নেক্সট কোয়েশ্চন আমাৰ কি দিছে হোৱাট ইজ দা এভাৰেজ নাম্বার অফ সি টাইপ ভেহিকল প্রডিউসড বাই দা কোম্পানি ওভার দা ইয়ার্স মানে কি যে একদম ফার্স্টৰ পৰা লাস্ট লৈকে ওভার দা ইয়ার্স ফার্স্ট ইয়াৰৰ পৰা স্টার্ট কৰি ফার্স্ট কোনটো আছিল 2012 চনৰ পৰা স্টার্ট কৰি 2018 চনলৈকে আৰু তাৰে কি সুধিছে আমাক এভাৰেজ সুধিছে ওকে কি সুধিছে আমাক এভাৰেজ সুধিছে এইখিনি মুছি দিও মই তো সোয়া হোৱাট ওয়াজ দা এভারেজ কি সুধিছে আমাক ইয়াতে এভারেজ সুধিছে নাম্বার অফ সি টাইপ ভেহিকল এভারেজ সুধিছে প্রডিউসড বাই দা কোম্পানি ওভার দা ইয়ার মানে একদম ফার্স্টৰ পৰা স্টার্ট কৰি কিনে লাস্ট 2018 লৈকে ওকে যে 2012 চনৰ পৰা স্টার্ট কৰি কিনে 2018 চনলৈকে সি টাইপ ভেহিকল যে প্ৰডিউস হৈছে তাৰে এভারেজ লাগে কিমান প্ৰডিউস হৈছে 2012 চনত 15000 2013 চনত 22500 2014 চনত তোমাৰ 30000 তো এনেকে ডাটা দিয়া আছে আৰু আমাক সুধিছে কি যে এভারেজ ওলাব লাগে তো এভারেজ কাৰ ওলাম এই ইয়াতে যে নাম্বাৰখিনি দিয়া আছে একদম ফার্স্টৰ পৰা লাস্টলৈকে ইয়াৰ পৰা স্টার্ট কৰি কিনে একদম তললৈকে তো ইয়াৰে আমাৰ এভারেজ লাগে ওকে তো এভারেজ ওলাবৰ কাৰণে আমাৰ ক্যালকুলেশন ইয়াতে বহুত ডাঙৰ হৈ আছে সোয়া যদি ক্যালকুলেশন আমি চাও যে 15000 22000 তো ইয়াতে আমি এলিমিনেট কৰিব পাৰো কেনেকুৱা নাম্বাৰটো আমি সৰু কৰিব পাৰো তো ইয়াতে আমি তিনটা জিরো কাটিব নোৱাৰো তো আমি দুটা জিরো কাটিব পাৰো কিয় কাৰণ ইয়াতে 255 আছে হয় না 22500 আছে তো আমি দুটা জিরো ইয়াতে যদি কমাই দিও তো আমাৰ নাম্বাৰখিনি সৰু হৈ যাব তো এতিয়া থাকিল কিমান 150 255 300 320 230 150 তো গোটেইখিনি প্লাস কৰি কিনে তোমালোকে জাস্ট এভারেজ ওলাই দিয়া পাৰিবানে ওলাচোন কিমান ওলাই ইয়াৰে এভারেজ ওলোৱা ইয়াৰে এভারেজ ওলোৱা গোটেইখিনি প্লাস কৰিলে টোটাল কিমান হয় ফাৰ্স্ট টোটাল ওলোৱা তাৰপিছত ইয়াৰে দি ডিভাইড কৰি দিবা এভারেজটো গমে পোৱা কেনেকৈ ওলাব লাগে কাৰণ এভারেজৰ অংক অলৰেডি আমি কৰি আহিছো গোটেইখিনি প্লাস কৰিলে কিমান হ'ব তো কিমান আছে 150 প্লাস 225 প্লাস 300 প্লাস 230 প্লাস 150 আকৌ 200 আকৌ 250 এখিনি আছিল নাম্বার হয় না তো গোটেইখিনি প্লাস কৰিলে ইয়াতে কিমান হ'ব 5 থাকিব ইয়াতে 5 প্লাস 2 7 10 15 20 0 6 7 8 9 10 11 12 13 14 15 1505 ওলাইছে 1505 তো 1505 ওলাইছে আৰু আমি জিরো কেটা এলিমিনেট কৰিছিলো দুটা জিরো এলিমিনেট কৰিছিলো তো দুটা জিরো আমি বহাই দিও তো কিমান ওলালে 15000 টোটাল কিমান ওলাইছে 1,50,500 হয় না 15000 নহয় 1,50,500 তো ইয়াক আমি ডিভাইড কৰি দিও এতিয়া কিমান দি ডিভাইড কৰিম এভারেজ কেনেকৈ ওলাব লাগে ডিভাইড কৰিব লাগিব হয় না টোটাল নাম্বাৰটো সামটো কিমান ওলালে আমাৰ ইয়াতে 1,50,000 সরি 1,50,000 1,50,500 তো এটো হল তোমাৰ টোটাল তো এতিয়া ডিভাইড আমি কিমান দি কৰিম 1,50,500 তো ইয়াক আমি ডিভাইড কিমান দি কৰিম এভারেজ ওলাব হলে নাম্বার কিমান হ'ব ইয়াতে কেটা ইয়ার আছে 2012 13 14 15 16 17 18 তো ইয়াতে 7 ইয়ার্স আছে তো 7 দিয়ে আমি ডিভাইড কৰিম তো 7 15 এর ভিতৰত 2 টাইমস হয় না কিমান ওলাইছে 27500 ওলাইছে হ্যাঁ
ৰ'বা চাইছোঁ তো হা হা কি কৈছা আচ্ছা চাই আছোঁ ৰ'বা তোমাৰ 715 ভিতৰত 2 টাইমছ 14 ওলালে থাকিব কিমান 10 10 ভিতৰত আকৌ 1 টাইম হা 1 টাইম তো কিমান হ'ব 7 তো আকৌ থাকিব কিমান 3 থাকিলে 5 35ত কিমান টাইম 735ত 5 টাইম তো 35 ইয়াতে দুটা জিৰো ৰৈ গ'ল তো 21,500 তো আমাৰ এভাৰেজটো কিমান ওলালে এভাৰেজ ইকুৱেল টু 21,500 কিমান ওলাইছেনে বাকী তোমালোকৰ কিমান ওলাইছে তো ইয়াতে আমাৰ অপশ্যন নম্বৰ কিমানত আছে এইটো এনসাৰটো 21,500 অপশ্যন নম্বৰ 1তে আছে ওকে বুজিব পাৰিছা সবে পাৰিছানে অঁ বাকী টাইপ 1 আছিল ন মনীষা বুজিব পাৰিছানে একচুৱেলি এভাৰেজটো কেনেকৈ ওলাব লাগে বৰ্ষা বুজিব পাৰিছা তাই আছেনে নাই ক্লাছত আছেনে বৰ্ষা বুজিব পাৰি আছেনে বস্তুখিনি তো নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 চোৱা তো ইয়াতে কি কৈছে হোৱাট ৱাজ দ্য এভাৰেজ নাম্বাৰ অফ বি টাইপ ভেহিকল প্ৰডিউসড বাই দ্য কোম্পানী অভাৰ দ্য ইয়াৰ তো এইটো পাৰিবা নিশ্চয় বি টাইপ ভেহিকল এইটো চি টাইপ ভেহিকলৰ এভাৰেজ আমি ওলালোঁ তো বি টাইপ ভেহিকলৰ এভাৰেজটো সুধিছে এইটো হোমৱৰ্ক থাকিলে এইটো বনাবা ওকে তো বি টাইপ ভেহিকলৰ এভাৰেজ নিশ্চয় পাৰিবা তো এইটো তোমালোকে ট্ৰাই কৰিবা নেক্সট আমাৰ হুইচ অফ দ্য ফলোইং ইয়াৰ has the total production of all the 3 type vehicle 60,000 কি কৈছে কোৱেশ্চনটো চোৱা in which of the following year তো কোনটো ইয়াৰত ওকে in which of the following year was the total production of all the 3 type vehicle তিনিটা টাইপ vehicle মিলি কিনে of the vehicle 60,000 তো কোনটো ইয়াৰত তিনিটা টাইপৰ vehicle গাড়ী টাইপ মিলি কিনে 60,000 হয় তো আমাৰ কোৱেশ্চনটো কেনেকৈ সুধিছে তিনটা টাইপৰ ভেহিকল মিলি কিনে আমাৰ 60,000 হয় হেতু সুধিছে আমাৰ হ্যাঁ এ টাইপ বি টাইপ সি টাইপ তিনিটা টাইপৰ ভেহিকল মিলি কিনে প্লাস কৰিলে আমাৰ 60,000 হ'ব হেতুৱে সুধিছে তো ইয়াতে তো 60,000 নহব ফাৰ্ষ্টৰ 2012 চনত ইয়াতে নহবই হ'ব না ইয়াতে নহয় ইয়াতে তো 15,000 ইয়াতে নহব 60,000 নহব কাৰণ ইয়াতে নাম্বাৰখিনি বেলেগকে আছে 10,000 30,000 আৰু 10,000 40,000 আৰু 15,000 55,000 হ'ব এটু নহব 75 এটু নহব কাৰণ ইয়াতে 500 এক্সট্ৰা আছে এটু নহব 25,000 আৰু 15,000 কিমান হয় 25 আৰু 15,000 40,000 আৰু 20,000 তো ইয়াতে হ'ব হয় না ইয়াতে 60,000 হ'ব নেক্সট আৰু আছে নেকি 13 23 ইয়াতে নহব 35 35 30 30 ইয়াতে বেছি হৈ যাব তো ইয়াতে নহব জাস্ট এটাই আছে 2016 ইকুৱেল টু 60,000 ওকে বুজিব পাৰিছানে তো ইয়াতে টোটাল 2016 তে হে তোমাৰ হেৰি আনসাৰটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ 4 তো এনেকৈ ডাটা ইন্টাৰপ্ৰিটেশনত কিছুমান কোৱেশ্চন একদম ইজি পাবা কিছুমান অকমান ক্যালকুলেটিভ হ'ব ওকে তো 60,000 আমি টোটাল পালো যে 25,000 20,000 আৰু 15,000 মিলি কিনে 60,000 হয় তো আমাৰ হেতুৱে হদিছিলে কোনটো ইয়াৰ তিনটা টাইপ ভেহিকল মিলি কিনে 60,000 হয় তো নেক্সট আমাৰ কোৱেশ্চন এটা চোৱা in how many years was the production of A type vehicle less than its average production over the given years so in how many years keta year was the A type vehicle less than its average production so A type vehicle jitu average production ase so average to ulabo bole ami ki koribo lagibo A type vehicle gutei khini plus kori tak ako divide kori kine average to ulai lobo lagibo তো এভারেজ টু যেতি আমি উলাম এভারেজ টু উলাই কিনে তার পিছত কি কৈছে যে লেস দেন ইটস এভারেজ প্রোডাকশন ওভার দা ইয়ার ওভার দা গিভেন ইয়ার তো
এভাৰেজতকৈ কোনকেইটা ইয়াৰত কম প্ৰডাকশ্যন হৈছে। ফৰ এক্সাম্পল ধৰি লোৱা ইয়াতে তোমাৰ 15,000টো তোমাৰ কি বা ধৰি লোৱা তোমাৰ 20,000 তোমাৰ এভাৰেজ প্ৰডাকশ্যন ওলাইছে। এভাৰেজটো ইয়াতে ওলাইছে তোমাৰ ধৰি লোৱা 20,000, এতিয়া ধৰি লোৱা 20,000 ওলাইছে। তো 20,000 কম কোনকেইটাত ওলাইছে? এইটোত কম ওলাইছে, এইটোত কম ওলাইছে, এইটোত কম ওলাইছে। তো এনেকৈ আমাক সুধিছে যে এভাৰেজতকৈ কম কোনকেইটাত ওলাইছে, মানে এভাৰেজতকৈ কম প্ৰডাকশ্যন ক'ত হৈছে, তো সেইটো ওলাব লাগে। তো ইয়াৰে এভাৰেজটো ওলাব পাৰিবানে? কৰাচোন এইটো ইয়াত এটাই ভেহিকেলৰ এভাৰেজটো ওলোৱা। তো ইয়াতে জিৰ' এলিমিনেশ্যন কৰিব পাৰিবা, ইয়াতে তিনিটা জিৰ' এলিমিনেশ্যন কৰিব পাৰিবা। দুটা নে তিনিটা পাৰিবা? অঁ দুটাই কৰিব পাৰিবা, হয়। 2015ত ইয়াতে তিনিটা আমি কৰিব নোৱাৰোঁ, তো দুটা জিৰ' এলিমিনেট কৰি দিয়া। তো দুটা জিৰ' কৰি দিলে আমাৰ থাকিব কিমান? 50, 150, 100। তো ইয়াৰে গোটেইখিনি প্লাছ কৰা, টোটেল কিমান হয়? এভাৰেজ ওলাব গ'লে আমাৰ কি লাগে? এভাৰেজ ইকুৱেল টু সাম লাগে ওপৰত আৰু তলত লাগে নাম্বাৰ। তো সামটো আমি ওলাই ল'ম, টোটেল বা এইটো সাম বুলি কোৱা হয়। সাম বা টোটেলটো আমাৰ ওলাব গোটেইখিনি প্লাছ কৰিলে, যে 50 + 100 ইয়াতে কিমান ওলায় চোৱাচোন। 50 + 150 প্লাছ কিমান আছে? 100 প্লাছ 175 প্লাছ 250 প্লাছ 130 প্লাছ 300। তো টোটেল সাম কিমান ওলাই চোৱাচোন। হা 1155 নে 1055 ওলাই চোৱাচোন। 1100 হয় না? 1155 এইটো হ'ল চাম। তো আমাৰ হেৰিৰ যিটো হেৰি হয় কি বুলি কয়, এভাৰেজৰ ফৰ্মুলাটো কি আছিলে, যে চামটো আমাৰ ওপৰত আহে, যে 1155 ডিভাইড বাই নাম্বাৰ কিমান হ'ব, ইয়াতে কেইটা বছৰ আছে? 7টা বছৰ আছে, 2012, 13, 14 এনেকৈ হয়নে? ইয়াতে 7টা বছৰ আছে। ইয়াতে ডিভাইড বাই 7 কৰি দিয়া, তো ডিভাইড বাই 7 কৰিলে আমাৰ ওলাই যাব কিমান হয় চোৱাচোন। 1155 ডিভাইড বাই 7 কিমান ওলায়? 165,000। 165 আৰু দুটা জিৰ' যে আমি এলিমিনেট কৰিছিলোঁ সেই দুটা লগাই দিলে হ'ল। তাৰমানে কিমান? 16,500। তাৰমানে কিমান? 16,500। তো এভাৰেজটো ইয়াতে কিমান ওলালে? এভাৰেজ ইকুৱেল টু 16,500। তো এতিয়া কথা হ'ল 16,500তকৈ কম কোনকেইটাত আছে? আমাক সুধিছে লেছ দেন ইটছ এভাৰেজ প্ৰডাকশ্যন অভাৰ দ্য গিভেন ইয়াৰ্ছ। তো 16,500ৰ তলত এইটো এটা কম আছে, 2012 চনত কম আছে। এইটো 16,500ত কমত আছে, মানে তোমাৰ 15,000। তোমাৰ 10,000 এইটো কমত আছে, এইটো কমত নাই, এইটো কমত নাই। 13,000 এইটো কমত আছে আৰু এইটো কমত নাই। তো কেইটা বছৰত আছে কম? 4টা বছৰত আছে, 2012, 13, 14 আৰু 17। তো এইকেইটা বছৰত কম আছে, মানে টোটেল কিমানটা বছৰত? 4টা বছৰত কম আছে। অপশ্যন নম্বৰ 2 বুজিব পাৰিছানে? ক্লিয়াৰ হ'ল? তো আমাক যেনেকৈ সুধিছিলে কুৱেশ্যনে, আমি তেনেকৈ এনচাৰটো দিছোঁ হয়নে? তো এভাৰেজটো ওলাই লৈছোঁ আৰু এভাৰেজতকৈ কম বুলি কৈছে কোনকেইটা ইয়াৰত, তো তেনেকৈ আমি ইয়াতে ওলালোঁ। তো ইয়াতে আমাৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ এটা ডাটা ইণ্টাৰপ্ৰিটেশ্যন কমপ্লিট হ'ল। তো 5টা, ইয়াৰে ভিতৰত তোমালোকক এটা হোমৱৰ্ক দিয়া হৈছে, তো সেইটো তোমালোকে ওলাই আনিবা এনচাৰটো। নেক্সট ইয়াতে আৰু এটা ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ টাইপ আছে। মই গোটেই ডাটা ইণ্টাৰপ্ৰিটেশ্যনে দি দিম, মানে এটা টাইপৰ তোমাৰ দুটা তেনেকৈ কুৱেশ্যন মই তোমালোকক হোমৱৰ্ক দি দিম। অ'কে,
আমাকে কৰি আনিবা তো ইয়াতে চোৱা কি আছে এনসার দিয়া আছে না নাই এনসার দিয়া আছে গোটেইখিনি টেনশন নাই তো ইয়াতে চোৱা যে তোমাৰ এইটো এটা ডাটা হয় comprehension 2 it is 2 number data interpretation